শৰীৰধাৰী মনুষ্যই দুটা বস্তুৰ মাজত বান্ধ খাই যায়। সেই বস্তু দুটা হ'ল সুখ আৰু দুখ। এই সুখ দুখ দুয়োটা ফল ৩৩ কোটি দেৱ দেৱতা যাকেই চিন্তা কৰা নাযাওঁ কিয় জীৱই সেই দুটাৰ যিকোনো এটা পায়। আমি সকলোৱে এইখিনি কথা কম বেছি পৰিমাণে বুজি পাওঁ। আমি সকলো বিষয়ত থাকি আমি প্ৰত্যেকেই কিবা নহয় কিবা এটা ঈশ্বৰৰ ওচৰত অৰ্পণ কৰোঁতে বিচাৰোঁ। সেই কিবাটো প্ৰত্যেকৰে বেলেগ বেলেগ। কাৰোবাৰ চিন্তা যে সন্তান এটি নাই, গতিকে প্ৰভু তুমি যেন মোক সন্তান এটি দিয়া। কিয় সন্তানটো লাগে? কাৰণ শাস্ত্ৰই কৈছে কি বুলি, যে পুত্ৰ যদি নাথাকে তেতিয়া হেনো বোলে পিতৃ মাতৃ সংসাৰৰ পৰা তৰি যাব।